Good morning everyone. অসমত ওলাইছে নতুনকৈ 60,000তকৈ অধিক পোষ্ট আৰু যদি আপুনি HSLC পাস কৰিছে অথবা HS পাস অথবা গ্ৰেজুৱেচন পাস কৰিছে আৰু ভাবি আছে যে 15 পৰা 30,000ৰ ভিতৰত যদি এটা চাকৰি নিজৰ হোম ডিস্ট্ৰিক্ট বা নিজৰ সাব ডিভিজন নিজৰ পঞ্চায়ত বা নিজৰ এলেকাতে যদি পোৱা যায় প্ৰাইভেট হোক আৰু গভৰ্ণমেণ্ট হোক তেনেহলে সুবিধা আছে হ'ব তেনেহলে ভিডিওটো আপোনাৰ কাৰণে কাৰণ 60,000তকৈ অধিক পোষ্ট আমাৰ অসমত মুকলি হৈছে টোটাল পোষ্ট হ'ব 62,440টা পোষ্ট ওলাইছে আৰু এই পোষ্টখিনি ক'ত ওলাইছে কেনেকৈ ওলাইছে এপ্লাই কেনেকৈ কৰিব ইয়াৰ ৰিটেন এক্সামিনেশ্যন কেনেকৈ হ'ব সিলেকশ্যন প্ৰসেস কেনেকৈ হ'ব কোনটো তৰবৰ পৰা আছে গোটেইখিনি ডিটেইলছ আমি আপোনালোকক জনাম তে যদি আপুনি এনেকুৱা চাকৰি প্ৰত্যাশী তেনেহলে ভিডিওটো আপুনি চাব পাৰে আগতে কৈছো এইটো পোষ্টখিনি আপোনাৰ এলিজিবিলিটি যিখিনি আছে 10 পাস 12 পাস আৰু গ্ৰেজুৱেচন পাস যিকোনো এটা থাকিলে আপুনি কৰিব পাৰিব এপ্লিকেশন প্ৰসেস বহুতে ইজি আৰু জব যিখিনি হ'ব কোডিখিনি কোড হ'ব আপোনাৰ হোম ডিস্ট্ৰিক্টত আপোনাৰ সাব ডিভিজনত আপোনাৰ পঞ্চায়ত লেভেলত বা আপোনাৰ ভিচিডিসিৰ অন্তৰ্গত যিখিনি এৰিয়া আছে এইখিনিত তে চাই লও যে এই ডিটেইলছ টোটাল পোষ্টখিনি কৰ পৰা ওলাইছে কেনেকৈ ওলাইছে ইয়াত আপোনালোকে দেখা পাইছে অফিস অফ দা ম্যানেজিং ডাইৰেক্টৰ নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চ গভট ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াত দিয়া আছে 2006 অফ ৰেজিষ্ট্ৰেচন নম্বৰ অফ 2006 এডমিনিষ্ট্ৰেটিভ অফিস ৱাৰ্ড নম্বৰ 1 বেক সাইড অফ দা বৰনামঘৰ ঢেকিয়াজুলি এটো শোণিতপুৰ অসম ইমেইল এড্ৰেছ ইয়াত দিয়া আছে গোটেইখিনি আৰু এই পোষ্টটো ওলাইছে বহুত দিন হৈ গল 23 অফ February 2025 কিন্তু ইয়াৰ এপ্লিকেশনৰ লাষ্ট ডেট আছে 20 মে 20 মে লৈকে ইয়াৰ এপ্লিকেশনৰ লাষ্ট ডেট আছে আৰু যিখিনি নোটিফিকেশন ওলাইছে এইখিনি অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে ওলাইছে চাইলাও ইয়াত অসম চৰকাৰৰ শিক্ষা বিভাগৰ অনুমোদিত নেৰিটছ আৰু নেৰিটছৰ উদ্যোগত সৰ্বশিক্ষাৰ অধীনত থকা প্ৰাথমিক মধ্য ইংৰাজী বিদ্যালয় লগতে উচ্চতৰ মাধ্যমিক বিদ্যালয় বেচৰকাৰী বিদ্যালয় মহাবিদ্যালয়সমূহ বৃত্তিমূলক পৰীক্ষা আৰু চিত্ৰাঙ্কন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰাৰ বাবে অসমৰ প্ৰতিখন সৰু বৰ অঞ্চলৰ পৰা ক্ষেত্ৰভিত্তিক শৈক্ষিক কেন্দ্ৰ সমন্বয়ক এডুকেশনাল সেন্টাৰ সুপাৰভাইজাৰ পদত নিযুক্তি দিয়াৰ বাবে HSLC HSBA উত্তীৰ্ণ প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে পদসমূহ কিমান আছে ইয়াত কি উজনি অসম নামনি অসম মধ্য অসম বৰাক ভেলী কোডিখিনি এৰিয়াত এই পোষ্টখিনি দিয়া আছে উজনি অসমত 14,580টা নামনি অসমত আছে 17,340টা উত্তৰ অসমত আছে 9,220টা মধ্য অসম আৰু পাৰ্বত্য জিলাত আছে 12,630টা আৰু বৰাক উপত্যকাৰ বাবে আছে 8,670টা সৰ্বমুঠ 62,440টা পদ ইয়াত দিয়া হৈছে আৰু ইয়াত বয়সৰ যেটো সময়সীমা এটো 18 বছৰৰ পৰা আৰম্ভ কৰি 50 বছৰৰ ভিতৰত হ'ব লাগিব 18 বছৰৰ পৰা আৰম্ভ কৰি কি 50 বছৰৰ ভিতৰত আপোনাৰ বয়সটো হ'ব লাগিব দৰমহাৰ কথা ইয়াত দিয়া আছে দৰমহা লয়েষ্ট যিখিনি আছে 13,500 পৰা আৰম্ভ কৰি 26,500 লৈকে ইয়াত দিয়া আছে আৰু এটা পোষ্ট আছে ইয়াতে যদি আপুনি এটো সিলেকশন পায় তেনে এটো 18,000ৰ পৰা আৰম্ভ হয় আপ টু 40,000 লৈকে কিন্তু এটো স্যালাৰি আপোনালোকে পাব তে চাইলো এই গোটেইখিনি পোষ্ট আপোনালোকক আগতে জনাই ৰাখো যে এই পোষ্টখিনি কিন্তু গভট নহয় নেৰিটছ যেটো আছে নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চ এটো হৈছে এটা প্ৰাইভেট NGO আৰু এটো যোৱা 23 বছৰৰ পৰা আৰম্ভ কৰি গভট ৰেজিষ্টাৰ গভট এফিলিয়েটেড গভট এপ্ৰুভেল এটা প্ৰাইভেট NGO হয় আৰু ইয়তৰ প্ৰধান কামে হৈছে যে আমাৰ নৰ্থ ইষ্ট ৰিজনৰ স্পেশালি অসমৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন স্কুলত ইয়াত দিয়া আছে কি বৃত্তিমূলক পৰীক্ষা চিত্ৰাঙ্কন বৃত্তিমূলক পৰীক্ষা আৰু চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অসমৰ প্ৰতিখন সৰুবৰ অঞ্চলৰ পৰা ক্ষেত্ৰভিত্তিক শৈক্ষিক কেন্দ্ৰ সমন্বয়ক অৰ্থাৎ এই NGO টো যোৱা 23 বছৰৰ পৰা কাম কৰি আছে গভট এপ্ৰুভেল হয় ইয়াত কোনো সন্দেহ নাই এটো কি প্ৰাইভেট সেক্টৰ হয় কিন্তু ইয়তৰ প্ৰধান কাম হৈছে অসমৰ প্ৰতিটো অঞ্চলত যিখিনি বিদ্যালয় আছে হ'ব পাৰে প্ৰাথমিক উচ্চ মাধ্যমিক
বা হাই স্কুল হায়াৰ ছেকেণ্ডেৰী প্ৰতিটো স্কুলত গৈ এই অঞ্চলৰ বৃত্তিমূলক পৰীক্ষা অনুষ্ঠিত কৰা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা আৰু যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত অনুষ্ঠিত হ'ব তেওঁলোকক বিত্তীয় সাহায্য প্ৰদান কৰা আৰু তেওঁলোকৰ নিয়ন্ত্ৰণত আৰু হায়াৰ এডুকেশ্যন কেনেকৈ আৰু ফেচিলিটিজ কেনেকৈ দিব পাৰে এই বিষয়ত তেওঁলোকে কাম কৰে আৰু আপোনালোকৰ এই জবটো ইয়াত হ'ব যে এই বৃত্তিমূলক পৰীক্ষাটো অনুষ্ঠিত কৰাৰ কাৰণে প্ৰতিটো অঞ্চলত তেওঁলোকৰ কি ৰিপ্ৰেজেণ্টেটিভ লাগে অৰ্থাৎ এডুকেশ্যনাল চেণ্টাৰ ছুপাৰভাইজাৰ লাগে অৰ্থাৎ ইয়াত যদি আপুনি চাকৰিটো পায় তেনেহ'লে মই প্ৰথমতে কৈছোঁ যে চাকৰিটো হ'ব ক'ত আপোনাৰ VCDCত বা আপোনাৰ পঞ্চায়ত লেভেলত আৰু নহ'লে আপোনাৰ সাব ডিভিজনৰ হাইয়েষ্ট হ'লে আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলত হ'ব পাৰে ডিষ্ট্ৰিক্ট ৱাইজ ভেৰিফিকেশ্যন বা ডিষ্ট্ৰিক্ট ৱাইজ পোষ্টটো ইয়াত দি আছে কোনটো ডিষ্ট্ৰিক্টত কিমান থাকিব যদি ইয়াত আপুনি সিলেকশ্যন পায় তেনেহ'লে আপোনাৰ কাম কি হ'ব আপোনাৰ অঞ্চলত যিটো এৰিয়াত আপুনি জবটো পাব এই এৰিয়াত গৈ এই স্কুলবিলাকৰ টিচাৰবিলাকৰ লগত আলোচনা কৰি তেওঁলোকৰ এটা এক্সাম চেণ্টাৰ প্ৰতিষ্ঠা কৰা আৰু এই এক্সাম চেণ্টাৰৰ ছুপাৰভাইজাৰ হিচাপে কাম কৰা গতিকে এই চেণ্টাৰৰ ছুপাৰভাইজাৰ হিচাপে কাম কৰিব এইটোৱে হৈছে মূল কাম কৰি এই ডাটাখিনি এই অথৰিটিক আপুনি প্ৰভাইড কৰিব লাগিব এইটো গভৰ্ণমেণ্ট এপ্ৰুভেল হয় কিন্তু প্ৰাইভেট চেক্টৰ তো ইয়াত এতিয়া চাওক এপ্লিকেশ্যন কেনেকৈ কৰিব এপ্লিকেশ্যন কৰাৰ কাৰণে ইয়াত প্ৰচেছটো হৈছে যে আপুনি এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনাৰ বেছিছ একো কৰিব নালাগে জাষ্ট আপোনাৰ বায়োডাটা যিখিনি আছে বায়োডাটাটো আপুনি অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে সেন্ড কৰিব পাৰে যদি আপুনি অনলাইন কৰিব বিচাৰিছে তেনেহ'লে তেওঁলোকৰ যিটো ইমেইল এড্ৰেছ দিয়া আছে ইয়াত দিয়া আছে ইমেইল এড্ৰেছ এই ইমেইল এড্ৰেছত আপুনি বায়োডাটাখিনি পঠাই দিলেই আপোনাৰ এপ্লিকেশ্যনটো হৈ যাব আৰু যদি আপুনি অফলাইন কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ ইয়াত দিয়া আছে এনভাৰ্ব ষ্টেণ্ডাৰ্ড ফৰ্ম অফ বায়োডাটা দি তলৰ ঠিকনাত অহা 20 মে 2025 চনৰ তাৰিখৰ ভিতৰত ডাকঘৰৰ যোগেদি আবেদন কৰিবলৈ অনুৰোধ জনোৱা হৈছে অৰ্থাৎ আপুনি যদি বায়োডাটা মাধ্যমত অফলাইনৰ মাধ্যমত এপ্লিকেশ্যন কৰিব বিচাৰে তেনেহ'লে আপুনি পোষ্ট অফিচত যাই ইনভলভৰ ভিতৰত আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম এটা ফিল আপ কৰি বায়োডাটা সহকাৰে এইটো এড্ৰেছ to the Secretary, Managing Director, Employment Recruitment Trust Board, School Level, Northeastern Regional Institute for Talent Search, Administrative Office, backside of the Bornamghar, Ward number 1, Post Office, Dhekejuli District, Honitpur, Assam, PIN 784110. এইটো এড্ৰেছত আপোনালোকে বাই পোষ্টত পঠাই দিলেও আপোনালোকৰ এপ্লিকেশ্যনটো হৈ যাব আৰু নহ'লে হোৱাটছআপ নম্বৰ দিয়া আছে হোৱাটছআপত আপোনালোকে এইটো বায়োডাটা সেন্ড কৰিলে আপোনালোকৰ এপ্লিকেশ্যনটো হৈ যাব তাৰপিছত কি হ'ব সিলেকশ্যন প্ৰচেছ চাওক তাৰপিছত আপুনি যেতিয়া এপ্লিকেশ্যনটো কৰিব তেতিয়া আপোনালোকৰ এই এপ্লিকেশ্যনখিনি চোৱা হ'ব চোৱাৰ পিছত আপোনালোকৰ বাই পোষ্টত আৰু নহ'লে ইমেইল আইডি যেটো দিয়া হ'ব ইমেইল আইডিত নহ'লে হোৱাটছআপত নহ'লে বাই পোষ্টত আপোনালোকৰ কল লেটাৰ পঠাব আৰু কল লেটাৰ হিচাপত আপোনালোকৰ নিৰ্দিষ্ট চেণ্টাৰত আপুনি যাব লাগিব পৰীক্ষাৰ কাৰণে আৰু পৰীক্ষাটো ৰিটেন এটা হ'ব আৰু ৰিটেনটো সম্পূৰ্ণভাৱে কাৰ ওপৰত বেছ কৰিব আপুনি যদি 10 পাছ 12 পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰিছে আৰু চাকৰিৰ কাৰণে ষ্টাডি কৰি আছে তেনেহ'লে এইখিনি সাফিচিয়েণ্ট হ'ব কাৰণ বেছিক কিছুমান কোৱেশ্চন ইয়াত সোধা হ'ব 72 কোৱেশ্চন টোটাল থাকিব আমাৰ বেছত কোৱেশ্চনবিলাক দিয়া হ'ব আৰু ইয়াত কি থাকিব জেনাৰেল নলেজ থাকিব বেছিক সায়েন্স থাকিব বেছিক ম্যাথমেটিক্স থাকিব ইংলিশ গ্ৰামাৰ বেছিকখিনি থাকিব এইখিনি লৈ আপোনালোকৰ কি হ'ব ৰিটেন টেষ্ট এটা হ'ব তাৰ পিছত আপোনালোকৰ ভাইবা এটা হ'ব আৰু ভাইবাত যেতিয়া যাব ৰিটেন টেষ্টৰ কাৰণে ৰিটেন টেষ্ট সিলেকশ্যন হোৱাৰ পিছত তেতিয়া কিন্তু আপোনালোকক কি কৰিব লাগিব এটা ফি দিব লাগিব মই থাম্বনেলতো এইটো মেনশন কৰিছে ৰিটেন এক্সামিনেশ্যন ফি এট দ্য টাইম অফ ইণ্টাৰভিউ যেতিয়া আপোনালোকে ৰিটেন এক্সামিনেশ্যন পাছ কৰি ইণ্টাৰভিউত যাব তেতিয়া কিন্তু 50 টকা এটা ফি ইয়াত দিব লাগিব লাষ্ট ডেট ইয়াত দি আছে 20 মে এইটো আগতে কৈছোঁ তাৰপিছত এতিয়া যে আপোনালোকৰ প্লেচমেণ্ট অফ ৱাৰ্ক মই প্ৰথমতে কৈছিলোঁ প্লেচমেণ্টটো কৰি ডিষ্ট্ৰিক্ট ৱাইজ সাব ডিভিজন ৱাইজ গাঁও পঞ্চায়ত মিউনিচিপেল এৰিয়া VCDC এৰিয়া ইন অল অভাৰ আসাম এইটো মই আগতে ক'লোঁ এতিয়া কথা হ'ল আপুনি এপ্লাই কৰাৰ পিছত আপোনালোকৰ পৰীক্ষাটো ক'ত হ'ব আপুনি বহুত দূৰত যাব লাগিব নেকি এনেকৈ যদি ভাবিছে তেনেহ'লে এইটো সুবিধা আছে পৰীক্ষাটো আপোনালোকৰ অনুষ্ঠিত হ'ব গোটেই অসমৰ প্ৰতিটো জিলাতে ইয়াত গোটেইখিনি জিলা ইয়াত দিয়া আছে আপোনালোকে চাব পাৰে প্লেচ অফ ৰিটেন এক্সামিনেশ্যন গুৱাহাটী ছয়গাঁও ৰংগিয়া ক্ষেত্ৰী তেজপুৰ ঢেকীয়াজুলি বিশ্বনাথ চাৰিআলি যদি এনেকৈ এই গোটেইখিনিতে আমাৰ অসমৰ প্ৰতিটো ডিষ্ট্ৰিক্ট ইয়াত
উল্লেখ কৰা আছে এই ডিষ্ট্ৰিক্টৰ নিজৰ অৰ্থাৎ হোম ডিষ্ট্ৰিক্টতে আপোনালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু আপোনালোকে হোৱাটছএপত বায়োডাটা সেন্ড কৰি এপ্লিকেশন কৰিব পাৰে ইয়াত দিয়া আছে সেন্ড ইয়ৰ বায়োডাটা ফ্লোয়িং ডিষ্ট্ৰিক্ট ওয়াইজ মোবাইল নাম্বাৰ ডিষ্ট্ৰিক্ট ওয়াইজ প্ৰতিটো ডিষ্ট্ৰিক্ট ওয়াইজ ইয়াত মোবাইল নম্বৰ এটা বা দুটাকৈ মোবাইল নম্বৰ দিয়া আছে আৰু এই মোবাইল নম্বৰত আপোনালোকৰ বায়োডাটাটো সেন্ড কৰি আপোনালোকে এপ্লিকেশন কৰিব পাৰে তো ইয়াৰ ওপৰত এইখিনি আছিল যে নেৰিটছৰ পৰা আপোনালোকৰ ৬২,৪৪০টা পদ মুকলি কৰিছে আৰু এইটো প্ৰাইভেট সেক্টৰৰ হয় মই লাষ্ট আৰু এবাৰ কৈ দিছো আপোনালোকক প্ৰাইভেট সেক্টৰ হয় কিন্তু গট এপ্ৰুভেল হয় স্যালাৰি ১৩,৫০০ৰ পৰা আৰম্ভ কৰি ২৬,৫০০ লৈকে বৰ্তমানলৈকে যেটো পোষ্ট দিয়া আছে ইয়াত আছে আপোনালোকে যদি এনেকুৱা এখন জব বিচাৰিছে নিজৰ এৰিয়াত নিজৰ অঞ্চলত তেনেহলে কিন্তু আপোনালোকে ইয়াত এপ্লিকেশনটো কৰিব পাৰে আৰু এই সম্পৰ্কিত আৰু যদি কিবা ডাউট থাকে আৰু যদি কিবা জানিবলগীয়া আছে তেনেহলে আমাক কমেন্ট কৰক আমি আপোনালোকক এইটো ক্ষেত্ৰত ডিটেইলছ আৰু হেল্প কৰাৰ কাৰণে প্ৰস্তুত আছো আৰু এই এপ্লিকেশন কেনেকৈ কৰিব বা ইয়াৰ এডভাৰটাইজমেন্টটো আমি কমেন্ট সেকশনত লগতে ডেসক্ৰিপশনত দি দিম আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি চাব পাৰিব আৰু নহলে ডেসক্ৰিপশনত আমাৰ টেলিগ্ৰাম লিংক ইয়েস ইউ ক্যান ক্ৰেক সাৰ্চ কৰিব বা লিংক দিয়া থাকিব ইয়াত ক্লিক কৰি আমাৰ টেলিগ্ৰাম লিংকত জয়েন হলে আমি তাতে এডভাৰটাইজমেন্টটো দি দিম আৰু আপোনালোকৰ যদি ইয়াত কোনো কোৱেশ্চন থাকে জানিবলগীয়া আছে তেনেহলে কমেন্ট কৰিব আমি সহায় কৰাৰ কাৰণে ৰেডি হৈ আছো গতিকে এইখিনি আছিল আপোনালোকৰ যদি আপুনি বিচাৰিছে সৰু সুৰা হলেও এখন চাকৰি বা এটা লাগে 15 পৰা 20,000 30,000ৰ ভিতৰত এটা জব লাগে নিজৰ এৰিয়াত তেনেহলে এই এপ্লিকেশনটো আপুনি কৰিব পাৰে আৰু ডিটেইলছ জনাৰ কাৰণে এই এডভাৰটাইজমেন্টত নম্বৰ দিয়া আছে ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ বিলাকৰ প্ৰতিটো ডিস্ট্ৰিক্টৰ কোঅৰ্ডিনেটৰ বিলাকৰ নম্বৰ ইয়াত দিয়া আছে আপোনালোকে এইটো নম্বৰত ফোন কৰিও ডিটেইলছ ভাবে আৰু জানিব পাৰে তে এইখিনি আছিল আজিৰ ভিডিওটো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ আৰু এনেকুৱা চৰকাৰী বেসৰকাৰী প্ৰতিটো ক্ষেত্ৰত যদি জব ইনফৰমেশন স্কুল ৰিলেটেড যিকোনো ধৰণৰ প্ৰবলেম তাৰ পিছতে আপোনাৰ কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন আৰু ক্লাস 10 9 10 11 12 আৰ্টছৰ যিমানখিনি কোৰ্স এইখিনি যদি আপোনালোকৰ ভাই ভন্টি বন্ধুসকলে যদি কৰিব বিচাৰে বা আপোনালোকে যদি বিচাৰি আছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব আমি এনেকুৱা কাম কৰি ভাল পাওঁ আৰু আপোনালোকৰ লগত থাকি ভাল পাওঁ গতিকে আমাক অলপ সহায় কৰিব সাপোৰ্ট কৰিব ধন্যবাদ